নমস্কাৰ সকলোলৈকে। আজি 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 6 তাৰিখ, অৰ্থাৎ জানুৱাৰী মাহ ষ্টাৰ্ট হোৱাৰ ইতিমধ্যে 5টা দিন উকলিলে। যি কি নহওক, প্ৰতিটো দিনে মই ভাবোঁ নতুন আমাৰ বাবে। প্ৰতিটো ৰাতিপুৱাই আমাৰ বাবে নতুন দিগন্তৰ সঞ্চাৰ কৰিব পাৰি। আমি তাক কেনেদৰে আমি দিনটো উদযাপন কৰিম সেয়া সম্পূৰ্ণ আমাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে মই ভাবোঁ প্ৰতিটো দিন প্ৰতিটো পুৱাই আমাৰ বাবে নতুন। গতিকে যি কি নহওক, আজি আমি আলোচনা কৰিবলৈ বিচাৰিছোঁ এতিয়া নতুন বৰ্ষত আমি ল'ব লগা কিছুমান সংকল্পৰ বিষয়ে, যিবিলাক সংকল্পই আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰাত বহুত বেছি পৰিমাণে সহায় কৰে আৰু যিবিলাক সংকল্পই আমাক মনুষ্যত্ব শাৰীৰ পৰা দেৱত্ব শাৰীলৈ উন্নীত কৰিব, মই ভাবোঁ আৰু ব্যক্তিগতভাৱে। গতিকে আহকচোন আমি আৰম্ভ কৰোঁ। আমি প্ৰতিটো মুহূৰ্তত জীয়াই থাকিবলৈ শিকিব লাগে। এভৰি ছেকেণ্ডক আমি এনেদৰে জীয়াই থাকিব লাগে যেন সেয়া আমাৰ অন্তিমটো ক্ষণ। আমি তেনেদৰে যদি জীয়াই থাকিবলৈ আমি চেষ্টা কৰোঁ, দেখিম যে আমাৰ প্ৰতিটো মুহূৰ্ত ইতিবাচকভাৱে ব্যৱহৃত হ'ব। কেতিয়াও অবাবত আমি সময়বিলাক ব্যৱহাৰ কৰিবলৈ আমি সংকোচবোধ কৰিম। গতিকে প্ৰতিটো মুহূৰ্তত আমি জীয়াই থাকিবলৈ শিকিব লাগে। দ্বিতীয়তে, আমি সদায় হাঁহিমুখীয়া হৈ থাকিম বুলি সংকল্প ল'ব লাগে। হাঁহিমুখীয়া ব্যক্তিসকলক সদায় সকলোৱে ভাল পায়, সদায় সকলোৱে শ্ৰদ্ধা কৰে, সকলোৰে লগত ইণ্টাৰেকশ্যন সোনকালে কৰিব পাৰে, সকলোৰে লগত মিলাপ্ৰীতি বাঢ়ে। গতিকে মই ভাবোঁ হাঁহিমুখীয়া হৈ থাকিম বুলি এটা সংকল্প লোৱাটো আপোনাৰ পক্ষে বিশেষ লাভদায়ক হৈ ৰ'ব। আমি সকলোৰে ভাল চিন্তা কৰিব লাগে। আমাৰ শত্ৰুজনো যদি কোনোবা এজন আমাৰ আছে, আমি তেওঁৰো যাতে ভাল হয় আমি সেইটোৱে প্ৰাৰ্থনা কৰিব লাগে। তেতিয়া চাবচোন মনবিলাক বহুত বেছি ফৰকাল হ'ব। আমি সকলোকে ক্ষমা কৰিবলৈ শিকিম আৰু সাহসী মানুহজনেহে ক্ষমা কৰিব পাৰে। গতিকে আমি এই কথা মনত ৰখা উচিত। আৰু আমি ৰাগিয়াল দ্ৰব্যবিলাক ব্যৱহাৰ বন্ধ কৰিম বুলি নৱবৰ্ষত একেবাৰে সংকল্প লোৱাটো উচিত বুলি ভাবোঁ মই। ৰাগিয়াল দ্ৰব্য যিবিলাক আছে আমাৰ মদ, ভাং, বিড়ি, চিগাৰেট, ড্ৰাগছ, গুটখা, এই সমগ্ৰবিলাক আমি নৱবৰ্ষতে এৰি দিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে। এই সংকল্পই আপোনাক এজন মানুহ হিচাপে জীৱনটো পৰিচালিত কৰাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায় কৰিব। আৰু আমি বাইক গাড়ী আমি চলাওঁতে সদায় লাহে লাহে চলাম বুলি আমি শপত গ্ৰহণ কৰিব লাগে, সংকল্প ল'ব লাগে নৱবৰ্ষত। এতিয়া আমি স্পীড বাইক গাড়ী চলোৱাৰ ফলত কিমান দুৰ্ঘটনা সংঘটিত হয় আমিতো সদায় দেখি আহিছোঁ পেপাৰে পত্ৰই। গতিকে আমি সংকল্প ল'ব লাগে যে আমি বাইক গাড়ী সদায় লাহে লাহে চলাম, ধুনীয়াকৈ নিয়ন্ত্ৰিত লিমিটত বাইক গাড়ী চলাম। আৰু এই সংকল্পটো আমি লোৱাটো উচিত বুলি মই ভাবোঁ সকলোৱে। আৰু নিজে সৎ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। এজন সৎ মানুহ হওক সদায় সকলোৱে ভাল পায়। সৎ ব্যক্তি হ'বলৈ বেছি ডিগ্ৰী নালাগে, বেছি ডাঙৰ অক্সফৰ্ডৰ পৰা একো মাষ্টাৰ্ছ ডিগ্ৰী কৰি আহিব নালাগে, একো ডাঙৰ ডিগ্ৰীধাৰী ব্যক্তি হ'ব নালাগে। লাগে এটা সৎ মন, সৎ মানসিকতা। সেই মানসিকতাই আপোনাক লৈ যাব দেৱত্বৰ শাৰীলৈ। গতিকে মই আশা কৰিম আপোনালোকে এজন সৎ মানুহ হোৱাৰ ওপৰত গুৰুত্ব দিব। আৰু মিতভাষী হওঁ বুলি সংকল্প ল'ব লাগে। আমি এজন ধৈৰ্যৱান শ্ৰোতা হ'বলৈ চেষ্টা কৰিব লাগে। আমি সদায় সকলোৱে কথা কৈয়ে ভাল পাওঁ, নহয় জানো? আমি এজন আদৰ্শৱান শ্ৰোতা হ'বলৈও যত্ন কৰিব লাগে। আনে কোৱা কথাবিলাক আমি গুৰুত্ব সহকাৰে শুনিবলৈ চেষ্টা কৰিব লাগে। এজন আদৰ্শৱান শ্ৰোতা হ'ব পাৰিলে আপুনি এজন আদৰ্শৱান ব্যক্তিত পৰিগণিত হ'ব। আৰু আমি সদায় সত্যবাদী হ'ম বুলি শপত গ্ৰহণ কৰিব লাগে নৱবৰ্ষত। মই ভাবোঁ সত্যবাদী ব্যক্তিসকল সদায় সূৰ্যৰ পোহৰৰ দৰে। সূৰ্যৰ পোহৰটো যেনেদৰে আমি কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰোঁ, সেইদৰে সত্যবাদী ব্যক্তিজনৰ কথাও আমি কোনো কালে কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰোঁ। সেইটো উদিত হ'বই হ'ব। গতিকে মই আশা কৰিম সত্যবাদী হ'ম বুলি আপোনালোকে সংকল্প ল'ব নৱবৰ্ষত। আৰু স্পষ্টবাদী হ'ম বুলি সংকল্প ল'ব লাগে। যিটো স্পষ্টবাদী গুণ মানে বুজি পাইছেনে? যিটো সঁচা সেইটো সঁচা, যিটো মিছা মিছা। সঁচাটোক মিছা কৰি মিছাটোক সঁচা কৰি কেতিয়াও কোৱাজন স্পষ্টবাদী হ'ব নোৱাৰে। স্পষ্টবাদী সেইজনহে ব্যক্তি যিজনে সঁচাটো সঁচা বুলি কোৱাৰ সাহস থাকিব অন্তৰত। গতিকে মই ভাবোঁ স্পষ্টবাদী হ'ম বুলি আপোনালোকে সংকল্প ল'ব নৱবৰ্ষত। আৰু আনক সহায় কৰিম বুলি সংকল্প ল'ব লাগে। আৰু সংকল্প ল'ব লাগে যে আমি যদি পাৰোঁ আনক সহায় কৰিম, যদি নোৱাৰোঁ কিন্তু কাৰো একো অপকাৰ নকৰোঁ। সেইটো এটা আপোনালোকৰ অভয়বাণী নিজৰ অন্তৰত স্থাপিত কৰি ল'ব লাগে বুলি মই ভাবোঁ। যে পাৰিলে কাৰোবাক সহায় কৰিম, নোৱাৰিছোঁ সহায় কৰা নাই, একো নাই, কিন্তু কাৰো যাতে অপকাৰো নকৰোঁ। আমি এইটো সংকল্প যদি লওঁ তেন্তে দেখিম যে জীৱনটো আমাৰ এক মনুষ্যত্ব শাৰীলৈ উন্নীত হ'ব। গতিকে মই আশা কৰিম সদায় যিমানক পাৰোঁ সহায় কৰিব লাগে, নোৱাৰিলেও কাৰো একো অপকাৰ কৰিব নালাগে। আমি সদায় ক্ৰোধ নিয়ন্ত্ৰণ কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে নৱবৰ্ষত। আমি খং উঠি গ'লে নকৰিবলগীয়াবিলাক কৰোঁ, নাচাবলগীয়াবিলাক চাওঁ, নহয় জানো? গতিকে মই ভাবোঁ খং কৰিলেও কেতিয়াবা পজিটিভ দিশতহে আমি খংটো পৰিচালিত কৰিব লাগে। খং মই কৰিবলৈকে কোৱা নাই, কিন্তু যদি বাই চান্স কৰিব লগা হয় পজিটিভকৈ খং কৰিবলৈ শিকিব লাগে। তাৰ ওপৰতো মই এটা ভিডিঅ' বনাম, আশা কৰিছোঁ সেয়াও ভিডিঅ' আপোনালোকেও চাব। গতিকে যি নহওক, খং পৰাপক্ষত এৰাই চলিব লাগে আৰু কেতিয়াবা কৰিব লগা হ'লেও পজিটিভ মাইণ্ডছেটত খং কৰিব লাগে, যিটোৱে লোকচান হকচাৰি লাভহে কৰে। মই তাৰ উদাহৰণ দিম বাৰু এটা বেলেগ ভিডিঅ'ত। গতিকে আশা কৰিছোঁ মোৰ কথাখিনি আপোনালোকে বুজি পাইছে।
আৰু আমি পিতৃ মাতৃক শ্ৰদ্ধা কৰিম বুলি শপত গ্ৰহণ কৰিব লাগে নৱবৰ্ষতে। পিতৃ মাতৃ আমাৰ বহুতে অসুখীয়া বা বৃদ্ধ অৱস্থাত বহুত সন্তানে যত্ন কৰিবলৈ মন নকৰে, কিন্তু কেতিয়াও সেয়া হ'ব নালাগে। পিতৃ মাতৃক আমি সদায় ভক্তি কৰি চলিব লাগে, আৰু পিতৃ মাতৃক আমি ভক্তি কৰি চলিম বুলি নৱবৰ্ষত সংকল্প লোৱাটো মই আটাইতকৈ উচিত বুলি ভাবোঁ। আমি সদায় বৃদ্ধজনক শ্ৰদ্ধা কৰিম বুলি শিকিব লাগে। নৱবৰ্ষত এটা সংকল্প ল'ব লাগে যে আমি বৃদ্ধজনক সদায় শ্ৰদ্ধা কৰি চলিম। গতিকে আৰু সৰুক চেনেহ কৰি চলিম। সৰুক চেনেহ, জ্যেষ্ঠক আদৰ, এই দুইটা সমানভাৱে আমি যদি চলাই যাব পাৰোঁ, তেন্তে আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰাত বহুত বেছি পৰিমাণে সহায়ক হ'ব। আৰু আমি মনটো নিয়ন্ত্ৰণ কৰিম বুলি সংকল্প ল'ব লাগে। আমাৰ মনটোত অহৰহ বিভিন্ন চিন্তা চলি থাকে। মনটোৱে শৰীৰটোক বিভিন্ন নকৰিবলগীয়াবিলাক কৰোৱাবলৈ যে কেতিয়াবা যত্ন কৰে, নাচাবলগীয়াবিলাক চাবলৈ যত্ন কৰে। গতিকে সেইবিলাক কৰিব নালাগে কেতিয়াও। মনটোক সদায় আমি নিয়ন্ত্ৰিত কৰি ৰাখিব লাগে। মনটোক যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, দেখিম যে আমাৰ সমস্যা 99টা সমস্যাৰ সমাধান আমি ইতিমধ্যে পাই গৈছোঁ, যদি আমি মনটোক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু আমাৰ সদায় মনত ৰখা উচিত যে আমাৰ কষ্ট যিমানে বেছি হ'ব, সিমানে আমাৰ ফলাফল সিমানে আমাৰ মিঠা হ'ব। গতিকে আমি কষ্টৰ মুহূৰ্তবিলাক যেতিয়া আহে, আমি সদায় ভাবি ল'ব লাগে যে মোৰ সদায় ইয়াতকৈ এটা বৰ ধুনীয়া মুহূৰ্ত আহিব, যি মুহূৰ্তত মই আটাইতকৈ মনে বিচৰা ধৰণে স্ফীত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ম। গতিকে মোৰ এই কষ্টটো মোৰ কাৰণে কষ্ট নহয় বুলি মই প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে। গতিকে আশা কৰিম ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ। মোৰ কথাখিনিৰ সাৰমৰ্মটো আপোনালোকে বুজি পাইছে যে জীৱনটো কেনেদৰে উদযাপন কৰিব লাগে, জীৱনটো কেনেদৰে জীৱনমুখী কৰি তুলিব লাগে, মানুহৰ শাৰীৰিক কেনেকৈ দেৱত্বৰ শাৰীলৈ উন্নীত কৰি তুলিব লাগে। আমি যে মানুহ জীৱশ্ৰেষ্ঠ আমি ক'লেই নহ'ব নহয়, আমি হাতে কামে প্ৰতীয়মান কৰি তুলিব লাগিব যে আমি কেনেদৰে জীৱশ্ৰেষ্ঠ। গতিকে মই আশা কৰিম মোৰ কথাবিলাক যদি আপোনালোকে মানি চলে, জীৱশ্ৰেষ্ঠ হোৱাৰ ক্ষেত্ৰত বহুত পৰিমাণে সহায়ক হ'ব। গতিকে মই সেই আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। সকলোৰে ভাল হওক, সকলোৰে কুশল মংগল কামনা কৰিছোঁ। ধন্যবাদ।